আমি দেখিছোঁ যে যিবিলাকে এতিয়া NPS পাইছে নিউ পেনশন সিস্টেমলৈ আহিলে বা ন্যাশনাল পেনশন সিস্টেমলৈ আহিলে সেই সিস্টেমত খুব কম পৰিমাণে পেনশন পাইছে মাহিলী যেনেকৈ ধৰক মোৰ লগত ইয়াত আছে গৌৰাংগ চন্দ্ৰ প্ৰাক্তন প্ৰধান শিক্ষক গোপালপুৰ এমই স্কুল পাথাৰকান্দি কৰিমগঞ্জ তেখেতে এই মাহত মানে পাইছে 2553 টকা এতিয়া মোৰ প্ৰশ্নটো হ'ল যে পশ্চিমবংগ ৰাজস্থান হিমাচল প্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড কৰ্ণাটক এইবিলাক ৰাজ্যই আগৰ NPSৰ পৰিৱৰ্তে OPSলৈ ঘূৰি আহিছে পশ্চিমবংগই প্ৰথমৰ পৰাই OPSতে আছে অসম চৰকাৰে সকলো পেনশনপ্ৰাপ্ত কৰ্মচাৰী অৱসৰ জীৱনৰ নিৰাপত্তাৰ বাবে সকলো কৰ্মচাৰীৰ বাবে কিছুমানটো OPSত আছে সকলো কৰ্মচাৰীৰ বাবে OPSলৈ ঘূৰি আহিবনে অনাৰেবল চিফ মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় ইয়াত যিকেইটা ফেচবুকৰ জৰিয়তে ডাটা সংগ্ৰহ কৰা হৈছে তাত সমস্যাটো এইটোৱে হ'ল যে এওঁলোক ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল আৰু মানৱীয়তাৰ কাৰণতে এখেতসকলক প্ৰাদেশিকৰণ কৰা হৈছিল চৰকাৰত এওঁলোকক চাকৰিৰ কাৰ্যকাল 3 বছৰ 4 বছৰ 5 বছৰ NPS আৰু OPSৰ গুণগত পাৰ্থক্য প্ৰাদেশিকিত ভেঞ্চাৰ স্কুলৰ শিক্ষকক লৈ কৰা উচিত নহয় আজি আমাৰ কনিষ্ঠবলত যিবিলাক ল'ৰা সোমাইছে বা আমি যি 1 লাখ ল'ৰাক নিযুক্তি দিছোঁ তেওঁলোকে OPSতকৈ বহুত বেছি টকা পইচা পাব আফটাৰ 35 years of service আজি যিখিনি OPSৰ কাৰণে আমি সঘনাই পাই আছোঁ এই গোটেইখিনি অখিল গগৈ ডাঙৰীয়াৰ উত্তৰতে দেখা গৈছে যে তিনিওজনেই শিক্ষক আৰু এওঁলোক প্ৰাদেশিকিত বহুত দিন ব্যক্তিগত খণ্ড বা সামাজিক খণ্ডত কাম কৰি তেওঁলোক ভেঞ্চাৰ আছিলে ভেঞ্চাৰৰ পৰা প্ৰভিন্সিয়েলাইজ হ'ল কোনোবা 8 মাহ কাম কৰিছে কোনোবাই 6 মাহ কাম কৰিছে কোনোবাই 2 বছৰ কাম কৰিছে কোনোবাই 3 বছৰ কাম কৰিছে এতিয়া এখেতসকলে চৰকাৰৰ পেনশন পোৱাৰ বাবে বহুতে যিটো ৰিকোয়াৰ্ড পিৰিয়ড অফ সাৰ্ভিস কৰিব লাগে সেই সাৰ্ভিসটো কৰা নাছিলে যে এওঁলোক OPS হলেও পেনশন পাব বুলি কোনো গ্যাৰান্টি নাছিলে কাৰণ পেনশন পাবৰ কাৰণে এটা ৰিকোয়াৰ্ড সাৰ্ভিস এটাও কৰিব লাগে এতিয়া প্ৰশ্নটো হ'ল ভাৰত চৰকাৰে এখন কমিটি বনাই দিছে OPS আৰু NPSৰ বিষয়টো আলোচনা কৰাৰ কাৰণে তাতে অসম চৰকাৰে এটা প্ৰস্তাৱ দিছে যেটো যোৱাকালি কেৰালাটো একেখিনি কথা কেৰালাৰ বিধানসভাত এইবাৰ বাজেটত উল্লেখ কৰা হৈছে যে এচিউৰ্ড পেনশন অৰ্থাৎ এজন ব্যক্তিয়ে OPS হওক NPS হওক এটা এচিউৰ্ড পেনশন এটা তেওঁলোকে পাব লাগে আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ যিখন কমিটি বনাই দিছে ফাইনেন্স সেক্ৰেটাৰীৰ লগত সেই ফাইনেন্স সেক্ৰেটাৰী নেতৃত্বত হোৱা কমিটিখনত অসম চৰকাৰে স্মাৰক পত্ৰ দিছে যে OPS হওক NPS হওক এচিউৰ্ড পেনশন এটা পাব লাগে বিষয়টোলৈ ভাৰত চৰকাৰে আলোচনা কৰি আছে আৰু এই আলোচনাবিলাক দেশ ভিত্তিক হ'ব লাগিব কিছুমান ৰাজ্যই বেংগলৰ কথা কৈছে বেংগলে OPS লোৱা নাই বেংগলে মানুহক দিয়া নাই কাকো দিয়ে নিদিয়ে যত অসম চৰকাৰে দি আছে বেংগলে দিয়ে নিদিয়ে কৰবাত কিবা এটা ললে কৰবাত কিবা এটা কাটি লয় গতিকে আমি কালেক্টিভ স্পিৰিটত আছো আজি ৰাজস্থানে OPS দিছে ঘোষণা কৰিছে টকা কাটি লোৱাটো বন্ধ কৰিছে কিন্তু মানুহেটো OPS পোৱা নাই হিমাচলে কান এইকেদিন জুন ৰিটায়াৰ হৈ আছে তেওঁলোকেটো OPS আগৰ প্ৰায় পাই আছে অসমৰ বাহিৰে বাকি জায়গাতো ভেঞ্চাৰ স্কুলৰ শিক্ষক নাই গতিকে ৰাজস্থান বা বিভিন্ন জায়গাত বিভিন্ন অপজিশনত থকা চৰকাৰে কি কৰিছে খালি NPSৰ কন্ট্ৰিবিউশন কাটাটো বন্ধ কৰি দিছে আৰু মানুহখিনি কৈছে যে আপোনালোক OPS হৈ গল এটা তেওঁলোক OPS হল নে নাই 2035 তে গম পাব মানুহ ৰিটায়াৰ হ'ব 2035 হতে অসমতে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে এটা তেওঁলোকেটো আৰ্থিক অৱস্থা ভাল কৰি লৈছে NPSৰ টকা কটা বন্ধ কৰি দিছে মানুহখিনি OPS এই সময়ত পাব নাপাব তাৰ কোনো গ্যাৰান্টি নাই মানুহখিনিটো কি হ'ব হেতুলৈ দিল্লীটো আলোচনা চলি আছে কাৰণ এইবিলাক ন্যাশনাল পলিসি হ'ব লাগিব ৰাজ্য চৰকাৰে ইয়াত পলিসি লৈ কোনো লাভ নাই
কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিউৰ্ড পেঞ্চন এটাক পোষকতা কৰোঁ যে এটা মিনিমাম পেঞ্চন এটা মানুহে পাবই লাগিব সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেণ্ডামত আমি জনাই দিছোঁ